তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। তো বন্ধু বান্ধৱীসকল, মই আজি আহিছোঁ আমাৰ ঢকুৱাখানাতে থকা এটা প্ৰেয়াৰ চেণ্টাৰ। তো আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাব চেষ্টা কৰিম। তো বহুত আগতে মই এবাৰমান আহিছিলোঁ, এতিয়া বহুত দিন হ'ল অহা নাছিলোঁ, কিন্তু আজি আহিছোঁ। কাইলৈ লাষ্ট মহিনা হয়, সেইটো কাৰণে অকণমান প্ৰগ্ৰেম কৰে, গতিকে আপোনালোককো অকণমান দেখুৱাব চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো কিন্তু আপোনালোকক প্ৰগ্ৰেমটো নেদেখুৱাওঁ, আজি অকণমান আপোনালোকক চৌপাশটো দেখাব চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি প্ৰেয়াৰ চেণ্টাৰলৈ আহিছোঁ যেতিয়া আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাই আছোঁ। এয়া অতি ধুনীয়া হৈ আছে, মানে কি গ্ৰীণ টাইপৰ হয়, এনেকুৱা হ'লে মনটো ভাল লাগে আৰু থাকিও ভাল লাগে। ইয়াৰ চাইডে অকণমান চাওক আপোনালোকে, বেক চাইডে মোৰ ফুলবোৰ অতিকৈ ধুনীয়া হয়। ইয়াক আপোনালোকক অকণমান দেখুৱাই আছোঁ। আৰু এইটো ফুল ন, এইটো বহুত ভাল লাগে। এই চাই ৰঙীন হয়, ৰঙীন পৃথিৱী হয়, বহুত ভাল লাগে মানে এই ফুলটো মোৰ কাৰণে মানে। আৰু ওচৰতে আছে আপোনালোকৰ এই জবা ফুল, পিংক কালাৰৰ জবা ফুল, ৰঙাটো নহয়। আৰু এইটো বহুত ভাল লাগিছে, ধুনীয়া। আপোনালোকক দেখুৱাইছোঁ ইমান ফুল। চ' আপোনালোকক এনেকৈ দেখুৱালে বহুত বেয়া লাগিব, কিন্তু বেক কেমেৰা দি অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাব চেষ্টা কৰিম। চাওক ফুলবোৰ অতিকৈ বেছি ধুনীয়া, বিভিন্ন ৰঙৰ কালাৰবোৰ চাওক আপোনালোকে। অকণমান পৰিৱেশটো ইমান ধুনীয়া লাগিছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মোৰ কিন্তু বিৰাটে বহুত ভাল লাগিছে ফুলবোৰ। এই প্ৰেয়াৰ চেণ্টাৰটো আটাইতকৈ বেছি ধুনীয়া, যিহেতু ফুলবোৰৰ কাৰণে বেছিকৈ ধুনীয়া হৈ আছে। অকণমান এইটো ছিজনত অকণমান ভালেই লাগে, যিহেতু নানা ফুল ফুলি থাকে বিভিন্ন জেগাতে। এনেকুৱা যদি এইটো ছিজনে যদি আহে বা যায়, যিকোনো উদ্যান হওক যি হওক, আপোনালোকে যদি যায় এইটো ছিজনত, এইটো স্প্ৰিং ছিজন বুলি কয় নে বসন্ত ছিজন বুলি কয় নাজানো, কিন্তু এইটো ছিজনত অতিকৈ মানে ফুলবোৰ ফুলা হয়। এনেকুৱা ছিজনতে মানে বেছিকৈ ফুলবোৰ ফুলা হয়। কিছুমানৰ মানে কোৱা দেখা পাওঁ যে বা শুনা পাওঁ যে আমি আহিলেই ফুলবোৰ নাথাকে। কিয় নাথাকে জানে? আপোনালোকে ছিজনত নাহে, সেইটো কাৰণে ফুলবোৰ ফুলা আপোনালোকে দেখা নাপায়। চ' এই চাইডে আপোনালোকে চাওক, বেক চাইডে কলো আছে, কলগছ। চ' আপোনালোকৰ এই আৰু এটা কথা মই আপোনালোকক গোটেই এই ফিচাৰী চাইডখন পাঁচ চাইডখন আপোনালোকক দেখুৱাইছোঁ। যিহেতু আহিছোঁ যেতিয়া আপোনালোকক চৌপাশটো অকণমান দেখুৱাইছোঁ বা পৰিৱেশটো অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। আপোনালোকে কেনেকুৱা পাইছে আপোনালোকৰ এই পৰিৱেশটো বা এই ঠাইখন বা এই প্লেচখন কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। যদি আপোনালোকে এই প্ৰেয়াৰ চেণ্টাৰত আহিব মন যায়, ইয়াত আপোনালোকে সেইটো স্ক্ৰীনশ্বট কৰি থৈ দিব, তাতে আপোনালোকৰ গোটেইকেইটা ডিটেইলছ আহি যাব। মেইন জেগাৰ পৰা সোমাই আহিয়ে ইয়াত আপোনালোকে দেখা পাইছে চাগে, এই ভিউটো অতি ধুনীয়া। চাওক, মানুহ ইয়াত প্ৰগ্ৰেম থকা মানুহ থাকে, মানে কি ইয়াত প্লাষ্টিক থকা মানুহ থাকে। আপোনালোকক অকণমান এই প্ৰগ্ৰেমটো আপোনালোকক দেখুওৱা নাই বাৰু, আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাই আছোঁ। চাওক আপোনালোকে বেক চাইড ফুলেই ফুল আৰু অতি ধুনীয়া পৰিৱেশ হৈ আছে ন। আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো, কিন্তু মোৰ হ'লে বহুত ভাল লাগিছে ফুলবোৰৰ লগত। চ' বহুত ভাল লাগিছে। আপোনালোকৰ ফিলটো কেনেকুৱা হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। আৰু এই চাইডে আপোনালোকে বেক চাইডে দেখা পাইছে চাগে, ফুলবোৰ অতি ধুনীয়া লাগিছে। ৰঙা মানে উদাসীন, প্ৰায় মানুহে কয় ৰঙা মানে উদাসীন মন বুলি, কিন্তু ৰঙা যদি নহয়, ৰঙীনে নহয় কেতিয়াও। গতিকে ৰঙীন ফুলবোৰ অতিকৈ বেছি মোৰ প্ৰিয় হয়। ত' আপোনালোকৰ কি প্ৰিয় হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। আৰু এয়া আপোনালোকে চাব পাৰে, দেখুৱাইছোঁ এই অকণমান য'ত নেকি আমি যিসকলে খ্ৰীষ্টান ধৰ্মৰ লোকৰ মানুহে মানে ইয়াতে এই প্ৰেয়াৰ চেণ্টাৰত লিভিং ড'ৰ বুলি কয়, ইয়াত আচলতে লিভিং ড'ৰ বুলি কয়। যিসকলে বেমাৰ হয় তেওঁলোকে ইয়াত ফাষ্টিং, যেনেকৈ খ্ৰীষ্টানৰ
আত্মিক মেডিকেল বুলি কোৱা হয় আপোনালোকে প্ৰেয়াৰ প্ৰেয়াৰ চেণ্টাৰ যাক নেকি আমি খ্ৰীষ্টানে মেডিকেল বুলি কোৱা হয়, আত্মিক মেডিকেল বুলি কোৱা হয়। গতিকে ইয়াতে যিসকলে ফাষ্টিং থাকিব মন যায় ইয়াত থাকিব পাৰে। এই চাইডে ইয়াতে থাকে কেৰি হ'লেও অকণমান পৰিৱেশটো বহুত ভাল লাগে। চ' বহুত ভাল লাগে ইয়ালৈ আহিলে, ময়ো আহোঁ। ইয়াত হয়তো ভৱিষ্যতে যদি থাকে পকাও হয়তো বনাবগৈ পাৰে। এই আপোনালোকে চাওক, অকণমান দেখুৱাই আছোঁ। আৰু বেক চাইডে কটীয়া ন এই আপোনালোকে ইয়াত চাব পাৰে। আৰু অকণমান আপোনালোকক চৌপাশটো দেখুৱাব চেষ্টা কৰি আছোঁ। যিহেতু এই চাইডে ভগৱানৰ ঠাই বুলি ইয়াক কোৱা হয়, য'ত নেকি ভগৱানৰ জেগা বুলি কোৱা হয়। গতিকে সেইটো কাৰণে বহুত পৰিষ্কাৰ পৰিচ্ছন্ন, বহুত ভাল লাগি আছে। আৰু এইটো ছিজনত সকলোৱে জানে ফুলৰ ছিজন বুলি কোৱা হয়। ফুলৰ পাহ ইয়াক অকণমান দেখুৱাই আছোঁ। এই লাইনটো বেছি ধুনীয়া ন, এইটো চাইড তো লেট্ৰিনলৈ যাবলৈ সেইটো চাইড বাথৰুম হয়, বাথৰুমলৈ যাবলৈও ইমানে ধুনীয়া ৰাস্তা চিকচিকনি, বহুত কিন্তু পৰিষ্কাৰ পৰিচ্ছন্ন। এতিয়া আপোনালোকে অকণমান পৰিৱেশটোৰ লগতে ফুলনি বাগিচাখন অকণমান চাই লওক। বন্ধুসকল, এয়া আছিল মোৰ আজিৰ সৰু এটা ভিডিঅ', য'ত নেকি আপোনালোকক প্ৰেয়াৰ চেণ্টাৰৰ অকণমান পৰিৱেশটো দেখুৱালোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে সকলোকে।